জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে চ' আজি আমি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনাৰ আগত প্ৰস্তুত হৈছোঁ আজি আমি ইউবি পোষ্ট যোনটো ইউবি পোষ্ট হয় সেই ইউবি পোষ্টত মিলিটেন্সি এফেক্টেড এৰিয়াৰ কাট অফৰ বিষয়ে ডিছকাশ্যন কৰিম আমি ইউবি পোষ্টৰ ডিষ্ট্ৰিক্টৰ বিষয়ে কাট অফৰ নেক্সট ডিছকাশ্যন আৰু এটা ভিডিঅ' বনাম বিকজ যোনটো মই ইয়াৰ আগত প্ৰিভিয়াছ ভিডিঅ' আপলোড কৰিছিলোঁ ইউবি পোষ্ট কাট অফ ৰিলেটেড ভিডিঅ' সেইটো ভিডিঅ'ত বহুত সংখ্যক আমাৰ এনালাইচিছ অলপ মিষ্টেক হৈছে তাত এনালাইচিছ আমাৰ ৰং হৈছে চ' সেইটো কাৰেকশ্যন আমি কৰি আছোঁ বেকএণ্ডত আৰু অলমষ্ট কাৰেকশ্যন কমপ্লিট হৈ গৈছে এতিয়া 2 বা 3 দিনৰ ভিতৰত আপুনি ইউবি পোষ্ট প্ৰত্যেক ডিষ্ট্ৰিক্টৰ প্ৰত্যেক কাষ্টৰ কাৰণে কি হ'ব কাট অফটো ইউবি পোষ্টৰ কাৰণে সেইটো আপুনি এভৰিথিং পাই যাব ঠিক আছে চ' আজি আমি ডিছকাশ্যন কৰিম ইউবি পোষ্টৰ মিলিটেন্সি এফেক্টেড এৰিয়া যোনবিলাক পি এছ আছে সেই পি এছবিলাকত কাট অফ কি হ'ব পাৰে ওকে প্ৰথমতে আপুনি ইয়াত দেখা পাই আছে চ' এইবিলাক আছিলে আপোনাৰ কাট অফ যেতিয়া আপোনাক ভাইবাৰ কাৰণে মাতা হৈছিলে ভাইবাৰ কাৰণে এইটো কাট অফ প্ৰস্তুত কৰা হৈছিলে আপুনি দেখা পাই আছে চ' এতিয়া আমি কি কৰিম আমি ডিছকাশ্যন কৰিম যোনটো আপোনাৰ ফাইনেল মেৰিট লিষ্টৰ কাট অফ কি হ'ব ওকে ফাইনেল কাট অফ কি হ'ব এইটো কাট অফৰ ভিতৰত যদি আপোনাৰ নম্বৰ আছে নিশ্চয় আপোনাৰ চাকৰি হোৱা চান্সেছটো বহুত বেছি হৈ যাব আৰু আপোনাৰ ফাইনেল মেৰিট লিষ্টত নাম অহা চান্সেছটো 90% আপ হৈ যাব ওকে চ' এতিয়া আমি প্ৰত্যেক পি এছৰ কাট অফ ডিছকাশ্যন কৰি যাম আপোনাৰ যোনটো পি এছ হয় আপুনি ভিডিঅ'টো প'ষ্ট কৰি ল'ব আপোনাৰ পি এছৰ আপুনি কাট অফটো পাৰে যদি স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই ৰাখি ল'ব যিহেতু আপুনি পিছত সেই ভিডিঅ'টো চাব পাৰিব ওকে বাকি একো নাই ভিডিঅ'টো আপুনি আকৌ যদি মিছ হৈ যায় আপোনাৰ আকৌ ৰিপ্লে কৰি পেলাই ভিডিঅ'টো চাই ল'ব ঠিক আছে চ' প্ৰথমতে আমি বাগিজান পি এছৰ বিষয়ে ডিছকাশ্যন কৰিম বাগিজান পি এছৰ কাট অফ 65 যাব পাৰে ফাইনেল মেৰিট লিষ্টৰ বৰবৰুৱা পি এছৰ কাট অফ 66 বৰদুবি পি এছৰ কাট অফ 64 বৰদুনচা পি এছৰ কাট অফ 64 বৰহাট পি এছৰ কাট অফ 64 ছবুয়া পি এছৰ কাট অফ 65 যাব পাৰে চেংচুপ চাৰিআলি কাট অফ এইটো যোনটো চেংচুপ চাৰিআলি পি এছ আছে ইয়াৰ কাট অফ 67 যাব পাৰে ডিমৌ পি এছৰ কাট অফ 67 যাব পাৰে ধোলা পি এছৰ কাট অফ 64 যাব পাৰে যাৰ মই কৈ আছোঁ আপুনি প্লিজ সেইটো চাই ল'ব আপোনাৰ পি এছ কোনটো হয় ওকে বাকী ডিব্ৰুগড় পি এছৰ কাট অফ 65 যাব পাৰে ডিগবৈ পি এছৰ কাট অফ 66 যাব পাৰে ওকে বৰখুৰী পি এছৰ কাট অফ 63 যাব পাৰে জয়পুৰ পি এছৰ কাট অফ 63 যাব পাৰে গেলেকী পি এছ যোনটো আছে তাৰ কাট অফ 66 যাব পাৰে দুলিয়াজান পি এছৰ কাট অফ 67 যাব পাৰে ওকে দুমদুনা যোনটো পি এছ আছে তাৰ কাট অফ 66 যাব পাৰে তাৰপিছত আপোনাৰ ককটিবাৰী পি এছৰ কাট অফ 66 যাব পাৰে কাকোপথাৰ পি এছৰ কাট অফ 67 যাব পাৰে খোৱাং পি এছৰ কাট অফ 66 যাব পাৰে মাকুম পি এছৰ কাট অফ 63 যাব পাৰে মাৰ্গেৰিটা পি এছৰ কাট অফ 64 যাব পাৰে নানতলা পি এছৰ কাট অফ 55 যাব পাৰে ওকে নানতলা পি এছৰ কাট অফ 55 নাজিৰা পি এছৰ কাট অফ 64 যাব পাৰে ধিলোবাৰী পি এছৰ কাট অফ 63 যাব পাৰে ৰহমাৰীয়া পি এছৰ কাট অফ 65 যাব পাৰে ৰহমাৰীয়া পি এছ 65 শদিয়া পি এছৰ কাট অফ 67 যাব পাৰে সোণাৰী পি এছৰ কাট অফ 67 যাব পাৰে তিনচুকীয়া পি এছৰ কাট অফ 67 যাব পাৰে শাখাপানী পি এছৰ কাট অফ 67 যাব পাৰে লোহৱাল পি এছৰ কাট অফ 65 যাব পাৰে খোৱাং পি এছৰ কাট অফ মই অলৰেডি আপোনাক কৈ দিলোঁ চাগে যদি কোৱা নাই খোৱাং পি এছ মই আকৌ ৰিপিট কৰি আছোঁ 66 যাব পাৰে শিৱসাগৰ ওকে মষ্ট ডিমাণ্ডেড পি এছৰ কাট অফ শিৱসাগৰৰ পৰা বহুত মানুহ ল'ৰা ছোৱালীয়ে মোক মেছেজ কৰি থাকে শিৱসাগৰ ডিব্ৰুগড় আৰু 2-3টা আছে পি এছৰ মোক কাট অফ কল কৰি পেলাই সুধি থাকে ওকে কাট অফ চ' শিৱসাগৰ যোনবিলাক মোৰ ফেমিলি মেম্বাৰ আছে ডি এছ পি ফেমিলি মেম্বাৰ সকলোৱে চাই ল'ব তোমালোকৰ কাট অফ শিৱসাগৰ পি এছ
ডিষ্ট্ৰিক্ট কোৱা নাই আকৌ শিৱসাগৰ PSৰ কাট অফ 67 যাব পাৰে ফৰ মিলিটেঞ্চি এৰিয়া মৰাণ PSৰ কাট অফ 67 বা যাব পাৰে মৰাণ হাট ওকে মৰাণ হাট PSৰ কাট অফ 66 যাব পাৰে মৰাণৰ 67 মৰাণ হাটৰ 66 চেপেখাটি PSৰ কাট অফ তোমালোকৰ 66 যাব পাৰে টিংখং হ'বনে থিংখং হ'ব যদি মই কিবা ভুল কৰিছোঁ প্ৰনাউন্সিয়েশ্যন ৰিয়েলি চৰি ফৰ ডেট বাট টিংখং PSৰ কাট অফ 66 যাব পাৰে চাইখোৱা ঘাট ওকে চাইখোৱা ঘাট PSৰ কাট অফ 61 যাব পাৰে টংগংগা PSৰ কাট অফ 64 যাব পাৰে চ' এইবিলাক যোনখিনি PSৰ কাট অফ আপোনাক মই জনাই দিলোঁ এইখিনি PSৰ কাট অফখিনি আপুনি নোট কৰি থ'ব আপোনাৰ যোনটো PS হয় আপুনি ভিডিঅ' ৰিপ্লে কৰি পেলাই চাই ল'ব নহ'লে যদি কিবা এটা অসুবিধা হয় ভিডিঅ'টো ডাউনলোড কৰি ৰাখক আপুনি পিছত ভিডিঅ'টো চাই দিব ঠিক আছে বাকী আশা কৰোঁ সকলোৱে মিলিটেঞ্চি এৰিয়া যোনবিলাক কাট অফ মই কৈছোঁ সকলোৱে এই নম্বৰ ৰেঞ্জত আপোনাৰ নম্বৰ আছে যদি নাই তেতিয়াও টেনশ্যন নকৰিব এইটো অফিচিয়েল কাট অফ নহয় এইটো আমি এনালাইচিছ কৰোৱা কাট অফ হয় ঠিক আছে এইটো আমাৰ এনালাইচিছ হয় দিছ ইজ অনলি দ্য কাট অফ প্ৰডিউচড বাই DSP টিম অ'কে আমাৰ টিমৰ পৰা প্ৰডিউচ কৰা কাট অফ হয় এইটো অফিচিয়েল কাট অফ নহয় ইয়াৰ ভিতৰত যদি নম্বৰ নাই তেতিয়াও আশা নেৰিব যদি ইমান নম্বৰ আছে বহুত ভাল কথা এতিয়া দুটা আৰু মই এড অন কৰিব বিচাৰি আছোঁ NDAB এক্স কেডাৰ্ছ যোনবিলাক আছে অ'কে যোনবিলাক NDAB এক্স কেডাৰ্ছ আছে সিহঁতৰ কাট অফ 53.5 যাব ঠিক আছে 53.5 যাব পাৰে SPO 55 যাব পাৰে আৰু স্পৰ্টছ পাৰ্চন আৰু NCC যোনবিলাক আছে সিহঁতৰ 66 যাব পাৰে UP পোষ্টৰ কাৰণে চ' আই হোপ সকলোৰে ডাউটটো এতিয়া ক্লিয়াৰ হৈছে মই লাহে লাহে সকলোখিনি ডিষ্ট্ৰিক্টৰ মই আপোনাৰ আগত কাট অফ প্ৰস্তুত কৰি থাকিম ABৰো কাট অফ অলপ দিন পিছত আহি যাব 2-3 দিনৰ ভিতৰত AB কাট অফ আপুনি পাই যাব প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে সেইটো ভিডিঅ' বহুত লং হ'ব কিন্তু প্ৰায় 1 ঘণ্টা হ'ব এইটো ভিডিঅ' মই আপোনাক এতিয়াই কৈ আছোঁ যদি 1 ঘণ্টা আপুনি ভিডিঅ' চাব পাৰে তেনেহ'লে সেইটো ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব বিকজ সেইটো ভিডিঅ' বহুত দীঘল হ'ব বিকজ অল দ্য ডিষ্ট্ৰিক্ট মই কভাৰ কৰিম এইটো ভিডিঅ'ত AB কাট অফ কিমান যাব প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে মই সেইটো ভিডিঅ'ত কভাৰ কৰিম ঠিক আছে বাকী UBৰ কাৰেকশ্যন চলি আছে 2 বা 3 দিনৰ ভিতৰত যেতিয়া AB কাট অফ আহি যাব তাৰ 2 বা 3 দিনৰ ভিতৰত UB কাৰেকশ্যন কৰি পেলাই নেক্সট কাট অফ আহি যাব আৰু যোনটো কাট অফ মই অলৰেডি আপোনাক কৈ দিছিলোঁ UB কাট অফ সেইটো কাট অফ মই কাৰেকশ্যন কৰি আছোঁ আপোনাৰ ফিডবেকবিলাক মই লৈছোঁ আপুনি যোনখিনি কমেণ্টত মোক কথাখিনি কৈছে সেই কথাখিনি মই এনালাইচিছ কৰিছোঁ এতিয়া আৰু নিশ্চয় আপুনি বহুত জলদি UB কাট অফো পাব ঠিক আছে চ' আশা কৰোঁ এতিয়া সকলো এই কাট অফটো শুনি পেলাই আপোনাৰ ভিতৰত এটা জোচ আহিছে চাগে যে আমাৰ এটা ৰিজাল্ট অহা টাইম আহিছে এতিয়া আমি অলপ দিনৰ পাছত আমাৰ চাকৰি হ'ব আমিও ইউনিফৰ্ম লগাম আৰু আমিও ট্ৰেইনিঙলৈ যাম চ' এইটো মটিভেশ্যনটো আপ ৰাখিব আৰু সদায় মনত ৰাখিব দিছ ইজ নট দ্য লাষ্ট চান্স এইটো লাষ্ট চান্স নহয় ইয়াৰ পিছতো চান্স আপুনি পাব জীৱন বহুত দীঘল এটা জাৰ্ণি হয় ইয়াৰ ভিতৰত আপো আহে ডাউনো আহে ঠিক আছে আপ যেতিয়া আহিব সেইটো সময়ত নিজক আপুনি প্ৰপাৰলি গাইড কৰিব লাগিব কেতিয়াবা কি হয় যেতিয়া আপুনি প্ৰত্যেক যোনটো আপোনাৰ ড্ৰিম আছে ফুলফিল হৈ যায় তাৰপিছত আপুনি নিজক অৱহেলা কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে আপুনি কেয়াৰ নকৰে নিজৰ ওপৰত কেয়াৰ নকৰে মানে আপুনি ফিজিকেলি আৰু মেণ্টেলি নিজক ডিষ্টাৰ্ব কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে যেতিয়া আপুনি এটা লেভেল টাচ কৰি লয় বিকজ আপুনি ভাবে যে এতিয়া মোৰ ফিজিকেলি ফিট ৰখা এই যোনটো মোৰ ড্ৰিম আছিলে এইটো ড্ৰিমৰ কাৰণেহে মই নিজক ফিজিকেলি আৰু মেণ্টেলি ফিট ৰাখি আছিলোঁ এতিয়া মই যদি এইটো ড্ৰিম একমপ্লিছ কৰি লৈছোঁ তেনেহ'লে ফিজিকেলি আৰু মেণ্টেলি ফিট ৰখা একো কাৰণ নাই কিন্তু তেনেকুৱা নহয় আপোনাৰ যিহে ড্ৰিম হওক আপুনি নিজক ফিজিকেলি আৰু মেণ্টেলি ফিট ৰাখিব লাগিব তাৰপিছত নেক্সট কথা ডাউনৰ কথা যদি আমি কথা পাতোঁ তেনেহ'লে বহুতখিনি ল'ৰা ছোৱালী এনেকুৱা হয় যে আপোনাৰ যোনটো ড্ৰিম হয় এতিয়া ধৰক আপোনাৰ ড্ৰিম এইটোৱে হয় আপোনাৰ সপোন এইটো হয় যে আপুনি এটা পুলিচৰ পোছাক লগাব পাওক বা আপোনাৰ এইটো চাকৰি যোনটো সপোন আছে চাকৰি পোৱা সেই সপোনটো আপোনাৰ পূৰ্ণ হওক বহুতখিনি ল'ৰা ছোৱালী এনেকুৱা হৈ যায় যে সেইটো সপোনটো পূৰ্ণ নহয় বিকজ যিমানখিনি এক্সাম দিলে সকলোখিনিতো এক্সাম পাছ নকৰে আই মিন যে এক্সাম পাছটো অলৰেডি আপুনি কৰিছে এক্সাম পাছ মানে আকৌ এনেকুৱা নহয় যে আপুনি এক্সাম ফেইল কৰি পেলাই আপোনাৰ নাম অহা নাই যোনখিনি কেণ্ডিডেট
এইবাৰ সিলেকশ্যন পাব সিহঁতেও এক্সাম পাছ কৰিছে আৰু যোনখিনি কেণ্ডিডেট সিলেকশ্যন নাপায় সিহঁতেও এক্সাম পাছ কৰিছে আপোনালোকৰ নম্বৰটো সেই কেণ্ডিডেটৰ পৰা অলপ কমি গৈছে ইমানেই কথা পাছটো আপুনিও কৰিছে বাকী যোনখিনি সিলেকশ্যন হ'ব বহুত ভাল কথা যোনখিনি নহয় নিজক এনেকুৱা নকৰিব যে মই এতিয়াৰ পৰা একো কৰিব নোৱাৰোঁ তেনেকুৱা কেতিয়াও নহয় দিছ ইজ নট দ্য লাষ্ট চান্স ইয়াৰ পিছতো চান্স আহিব নিজক আপ কৰিব আৰু মটিভেট কৰিব আৰু ক'ব যে এইবাৰ নহ'লে নেক্সট টাইম 100% হ'ব বাকী আজি এইটোৱে ডিছকাশ্যন আছিলে আপোনাৰ লগত আৰু বাকী মই আপোনাক বহুত জলদি নেক্সট UB AB সকলোখিনি গ্ৰেড 4 গ্ৰেড 3 ADRE কাট অফো মই আপোনাৰ আগত প্ৰস্তুত কৰিম আশা কৰোঁ সকলোৱে ভিডিঅ' চাই পেলাই ভাল পাইছে যদি ভিডিঅ' চাই পেলাই আপোনাক ভাল লাগিছে কিবা এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনাৰ কাৰণে এই ভিডিঅ'টো সেই হিচাপত আপুনি ভাবিব পাৰিছে যে এইটো ভিডিঅ' আপোনাক কিবা এটা হ'লেও হেল্প কৰি আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাষ্ট কথা আপোনাৰ যোনখিনি ধৰক নাইবৰ হয় বা ঘৰৰ ওচৰত মানুহ বা আপোনাৰ ভাইটিয়ে যদি এক্সাম দিছে আপোনাৰ ভণ্টিয়ে দিছে আপোনাৰ গিৰিয়েকে দিছে আপোনাৰ ঘৈণীয়েকে এক্সাম দিছে আপোনাৰ দাদাই এক্সাম দিছে যোনে এক্সাম দিয়ক যদি আপুনি কিবা এটা ধৰণে সিহঁতৰ লগত কানেক্টেড আছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব বিকজ সিহঁতৰো যোনটো মনত ভয় আছে এই ভয়টো এইটো ভিডিঅ' চাই পেলাই সিহঁতৰ নিশ্চয় দূৰ হ'ব বাকী সকলোৱে এইটো কথা মনত ৰাখিব দিছ ইজ নট দ্য লাষ্ট চান্স ইয়াৰ পিছতো অপৰচুনিটি আছে ইয়াৰ পিছতো চান্স আছে বাকী যোনখিনিয়ে মোক মেছেজ কৰি থাকে আমি ডিপ্ৰেশ্যনত আছোঁ আকৌ এবাৰ কৈছোঁ ডিপ্ৰেশ্যনত থাকি একো লাভ নাই নিজক মটিভেট ৰাখক বাকী নেক্সট ভিডিঅ'ত আকৌ লগ কৰিম আজিৰ কাৰণে ইমান আছিলে জয় হিন্দ জয় ভাৰত